কৃষ্ণকান্ত খন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে 14 ডিসেম্বৰ 2023 তাৰিখে দুটাকৈ অতি গুৰুত্বপূৰ্ণ নোটিছ পাব্লিছ কৰিছে। বন্ধুসকল, মই এই ভিডিঅ'ত আপোনালোকক এই নোটিছ সন্দৰ্ভত অৱগত কৰিম যে তাতনো কি আছে আসলতে। সো আপোনালোকে ভিডিঅ'ৰ শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু কৃষ্ণকান্ত খন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ লেটেষ্ট ইনফৰমেশ্যনসমূহ এনেকৈ যদি পাই থাকিব বিচাৰে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। টেলিগ্ৰাম গ্ৰুপ, হোৱাটছআপ গ্ৰুপ, ফেচবুক গ্ৰুপৰ লিংকসমূহ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে জইন কৰি ল'ব পাৰিব। লেটেষ্ট ইনফৰমেশ্যনসমূহ তেতিয়া আপোনালোকে পাই থাকিব। সো আমি আৰম্ভ কৰোঁ দেৰি নকৰাকৈ। আসলতে এই নোটিছ দুটাতনো আসলতে কি আছে। সো নোটিছ দুটাৰ প্ৰথম আপোনালোকক নোটিছ দেখুৱাইছে এয়া 14/12/2023 তাৰিখ। ইয়াত কি কৈছে আমি এবাৰ পঢ়ি চাওঁ, শুনক। কৈছে নটিফিকেশ্যন ফৰ এক্সামিনেশ্যন অফ এক্সাম ফৰ্ম ফিল আপ ডেট। অৰ্থাৎ আপোনালোকে গম পালে যে ফৰ্ম ফিল আপৰ লাষ্ট ডেট এক্সটেণ্ড কৰিছে কৈছে। আৰু লিখিছে ইট ইজ হিয়াৰ ৱাই ইনফৰ্ম টু অল কনচাৰ্ণ ডেট লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন পে'মেণ্ট for back learners only for degree first semester new and old course examination 2023, regular and back diploma, graduate and master degree first semester new and old course examination 2023, regular and back scheduled to be held in February March 24 is extended as follows. ঠিক আছে, ইয়াতে কৈছে extended last date of online payment ইমান। ওকে, অৰ্থাৎ কি কৈছে আপোনালোকে গম পালে যে যিসকল বেচেলাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নিউ আৰু অল কোৰ্চৰ হয় আৰু তেওঁলোকৰ যদি বেক আছে সেই বেকৰ ফৰ্ম ফিল আপসমূহ কৰিবলৈ কৈছে। কিয়নো ডিগ্ৰী ফিফ্থ ছেমিষ্টাৰে হওক বা মাষ্টাৰ ডিগ্ৰী ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰে হওক বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰে হওক বা ডিপ্ল'মা ফাৰ্ষ্ট ছেমিষ্টাৰে হওক আপোনালোকৰ এক্সামসমূহ ফেব্ৰুৱাৰী মাৰ্চ মাহত অনুষ্ঠিত কৰা হ'ব। চ' আপোনালোকক যদি কাৰোবাৰ বেক আছিলে যোৱা বছৰ আগৰবাৰত যদি বেক আছিলে আপোনালোকক ফৰ্ম ফিল আপ কৰিবৰ কাৰণে কৈছে। আৰু ইয়াতে লাষ্ট ডেটসমূহ দিয়া আছে 25 ডিচেম্বৰৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপসমূহ কৰিব লাগিব। আৰু যদি কিবা কাৰণত কৰিব নোৱাৰে 31 ডিচেম্বৰলৈকে কৰিব পাৰিব, কিন্তু ফাইন দিব লাগিব। চ' কোনসকলে পাৰিব ইয়াতে লিখা আছে যে প্লিজ নোট ডেট দ্য লাৰ্ণাৰ হু হেভ টেকেন দ্য এডমিশ্যন ডিউৰিং দ্য পিৰিয়ড 15 January 2023 to 31 March 2023 and whose enrollment number start with ইমান মে অলছো এপিয়াৰ ইন দ্য ছেইড এক্সাম। অৰ্থাৎ সেই এক্সামটোত যিটো এক্সাম অনুষ্ঠিত কৰা হ'ব ফেব্ৰুৱাৰী মাৰ্চ মাহত আৰু ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, ডিপ্ল'মা ফাৰ্ষ্ট ছেমিষ্টাৰ যিসকলে 15 জানুৱাৰী 2023 পৰা 31 মাৰ্চ 2023লৈকে এডমিশ্যন কৰিছিলে আৰু যিসকলৰ এনৰলমেণ্ট নাম্বাৰৰ ষ্টাৰ্টিং ডিজিট 231 অৰ্থাৎ আপোনালোকৰ ৰোল নাম্বাৰটোৰ প্ৰথম তিনিটা যদি 231 হয় আপোনালোকে এই এক্সামটো দিব পাৰিব। অল কোৰ্চটো অল সকলেতো দিব পাৰিব, এয়া নিউসকলৰ কথা কৈছে যিসকলে লেটেষ্ট মানে এডমিশ্যন কৰিছে। চ' এয়া আছিলে এটা ইনফৰমেশ্যন মানে। আৰু এটা নটিছ আছে আপোনালোকক দেখুৱাইছোঁ। এয়া নটিছ এইখন হৈছে কি চাই লওক। 14 ডিচেম্বৰ 2023 ইয়াত লিখা আছে ডিগ্ৰী ফিফ্থ ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ এক্সামিনেশ্যন টেষ্ট ৰেগুলাৰ বেক উইল হেল্ড ইন ফেব্ৰুৱাৰী মাৰ্চ দ্য লাৰ্ণাৰ হু ডিজায়াৰ টু এপিয়াৰ ইন বেক এক্সামিনেশ্যন উইল হেভ টু পে'। মানে কথাটো বুজি পালে যে ইয়াত ডিগ্ৰী ফিফ্থ ছেমিষ্টাৰৰ কথা কৈ আছে। যিসকল ডিগ্ৰী ফিফ্থ ছেমিষ্টাৰৰ বেক আছিলে তেওঁলোকৰ বেক ফৰ্ম ফিল আপ কৰিবলৈ কৈছে। আৰু ডিগ্ৰী ফিফ্থ ছেমিষ্টাৰৰ এক্সাম অনুষ্ঠিত কৰা হ'ব ফেব্ৰুৱাৰী মাৰ্চ 2024 তাৰিখত। গতিকে আপোনালোকক এই 31 ডিচেম্বৰৰ ভিতৰত বেক যদি আছিলে ফৰ্ম ফিল আপ কৰিবলৈ কৈছে। আৰু যদি বাই চান্স কিবা কাৰণত নোৱাৰে তেতিয়াহ'লে আপোনালোকে মানে 7 জানুৱাৰী 2024লৈকে পাৰিব, কিন্তু ফাইন দিব লাগিব। আৰু ইয়াত কৈছে যে এটা ইনফৰমেশ্যন দিছে যে only those learner will be allowed appear in the examination who have made successfully online payment if learner payment not granted. Okay, তো যিসকলৰ মানে পে'মেণ্টটো ছাকচেছ হৈছে তেওঁলোকে এই এক্সাম দিব পাৰিব। গতিকে আপোনালোকে ভালকৈ ফৰ্ম ফিল আপটো কৰিব। আৰু ফৰ্ম ফিল আপ কেনেকৈ কৰে এই সন্দৰ্ভত যদি জানিব বিচাৰে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত লিংক পাব, তাত গৈ কেনেকৈ আচলতে অনলাইন মানে ফৰ্ম ফিল আপ কৰে আপোনালোকে কৰি ল'ব পাৰিব। ফৰ্ম ফিল আপৰ গোটেই কমপ্লিট মেথড আপোনালোকে বুজিব পাৰিব। যদি আপোনালোকে জানে কোনো কথা নাই, যদি নাজানে তেতিয়া আপোনালোকে ভিডিঅ'ৰ হেল্পত আপোনালোকে কামটো কৰিব পাৰিব। চ' আজিলৈ এই ইনফৰমেশ্যনটো বহুত ধুনীয়াকৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে।